আজি বাপুতিহান কাতি বিহু তুলসীৰ তলৰ চাকি গছিৰ জৰিয়তে প্ৰতিজন অসমীয়াই প্ৰাৰ্থনা জনায় যাতে অভাৱৰ সময়কণ দূৰ হয়। পথাৰত আকাশবন্তি জ্বলাই সোণালী আঘোণৰ কামনাৰে কঙাল অৱস্থা দূৰত থকাৰ প্ৰাৰ্থনাৰে আপোনালোক সকলোকৈ বাপুতিহান কাতি বিহুৰ ওলগ যাচিলোঁ। প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱাই আজি আমি একেবাৰে কঙাল হৈ পৰিছোঁ। তথাপিও থুলমূলকে কিছু নিয়ম কৰা হ'ল। যিহেতু মই বেংগলী সম্প্ৰদায়ৰ ল'ৰা, আমাৰ ঘৰত আজি 14 বিধ শাক বা চব্জিৰে দাইল বনাই আমি খাওঁ। এই দাইল আমি ভাতৰ লগতে হওক বা সুদাকে হওক আমি এই দাইল খাওঁ। আজি কাতি বিহুৰ দিনাখন তাৰে প্ৰস্তুতি মায়ে চলাই আছে। সকলো শাক পাচলি চব্জি কাটি মায়ে ৰেডি কৰিলে। এয়া শাক পাচলি কাটি চব ৰেডি কৰি মায়ে এতিয়া দাইল বনাই আছে। এয়া দাইল বনাই হ'ল আৰু দাইল বনি যোৱাৰ লগে লগে ময়ো ভাত সাজ আজি এই দাইলেৰে খালোঁ। যিহেতু আজি আমাৰ কাতি বিহুৰ দিনাখন ঘৰত কোনো মাছ মাংস পিঁয়াজ নহৰু আদি ইউজ নহয়, টোটেলি নিৰামিষ। এয়া ভাজি ৰঙালাও ভাজি শাক আৰু এই দাইল বিধৰ কথা মই কৈছিলোঁ। 14 বিধ চব্জিৰে বনোৱা দাইল দি আজি দুপৰীয়া সাজ গ্ৰহণ কৰিলোঁ আৰু লগতে সন্ধিয়া তুলসী তলত চাকি গছ দি আজি এই কাতি বিহু থুলমূলকৈ আমি আজি উদযাপন কৰিলোঁ ঘৰতে। যিয়ে নহওক শেষত এষাৰে কথা কওঁ, জুবিন দাই অতি শীঘ্ৰে ন্যায় পাব লাগে আৰু জুবিন দাৰ ন্যায় পোৱাটো কাম্য। আৰু আমি সকলোৱে অসমবাসীয়ে হওক বা ভাৰতবাসীয়ে হওক সকলোৱে বিচাৰিছে জুবিন দাৰ ন্যায়টো যাতে অতি শীঘ্ৰে পায় আৰু যিসকল দোষী তেওঁলোকে যাতে উচিত শাস্তি পায় তাৰ বাবে।